হাপেখাটিত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলত লক্ষ্য 8 ষ্টাৰৰ জয়। চৰাইদেউ জিলাৰ হাপেখাটি অঞ্চলৰ 2 নং কঠিয়াখুন্দাত ছানৰাইজ ক্লাব আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সমাপ্তি ঘটে। 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত খেলত লক্ষ্য 8 ষ্টাৰ বনাম ব্লাইণ্ড ষ্টাৰ ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত লক্ষ্য 8 ষ্টাৰ জয়ী হৈ খিতাপ দখল কৰে। উদ্যোক্তা সমিতিৰ সম্পাদক সঞ্জীৱ দাসে সকলো খেলুৱৈ আৰু স্থানীয় ৰাইজক সুকলমে প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বাবে ধন্যবাদ জনায়। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ ইউটিউব চেনেল এনি ভইচ ছাবস্ক্ৰাইব কৰি দিব। হাপেখাটি 1 নং আৰু 2 নং কঠিয়াখুন্দাৰ মাজত ছানৰাইজ ক্ৰিকেট ক্লাবৰ উদ্যোগত গত 12, 13, 14 তাৰিখৰ পৰা কণ্টিনিউভাৱে এখন প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা আৰু ইয়াত আয়োজন কৰা হৈছে। যথেষ্ট সংখ্যক দলে অংশগ্ৰহণ কৰি আজি ফাইনেল খেলখনত অৱতীৰ্ণ হ'ব। আজি ফাইনেল খেলখন আজি 2খন ছেমিফাইনেল আছে, তাৰপিছতে ফাইনেল খেলখন হ'ব। আমি যথেষ্ট সংখ্যক ৰাইজক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ খেল উপভোগ কৰিবৰ বাবে। আমি সময়ত তেওঁলোকক আমি সম্ভাষণ জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি প্ৰায় 2টামান বজাত হয়তো আমাৰ ফাইনেল খেলখন হ'ব। গতিকে সদৌতি ৰাইজক আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ।